এটা কুৱেশ্যন এনচাৰৰ পৰা ফুল মাৰ্কছ বা বেটাৰ মাৰ্কছ আনিবৰ কাৰণে একচুৱেল ফ্ৰেম বা স্কেলিটনটো কেনেকুৱা হ'ব লাগে? বিদেশী মই দেখা নাছিলো মানে ঠিক আছে পঢ়া নাছিলো মানে পঢ়া নাছিল ঠিক আছে ফিজিঅলজি পেপাৰ 1 খন দি উঠিছিলো তেতিয়া মই ভাবিছিলো ফিজিঅলজি ফেইল চাগে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই? গাৰ্লফ্ৰেণ্ড হেল্ল' এভৰিৱান ৱেলকাম বেক টু আনাডাৰ ভিডিঅ' ফ্ৰম আৱাৰ ইউটিউব চেনেল মেডিক ৰাডাৰ আৰু আজি আমাৰ লগত আছে এজন খাস অতিথি অল আছাম ইউনিভাৰ্চিটি ৰেংক 1 হোল্ডাৰ ফ্ৰম ফাৰ্ষ্ট ইয়াৰ অফ MBBS মিষ্টাৰ পিংকু ডেকা এণ্ড হি ইজ ফ্ৰম আৱাৰ কলেজ TMCH চ' ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যন পিংকু থেংক ইউ কি খবৰ? খবৰ ভালেই পাই অ'কে ভাল হ'বই লাগিব এতিয়া আৰু বাৰু আমি পিংকুক ফাৰ্ষ্ট ইয়াৰ অফ MBBSৰ লাইফৰ বিষয়ে সুধিম বা নীটৰ বিষয়েও সুধিম কিন্তু তাৰ আগতে পিংকু কেনেকুৱা লাগিছে তেজপুৰ কেনেকুৱা লাগিছে? তেজপুৰ ভালে লাগিছে ঐতিহাসিক দিশৰ পৰা চাবলৈ গ'লে বহুখিনি ভালে হয় বা বহুত চাবলগীয়া জেগা আছে লগতে তেজপুৰ পৰিষ্কাৰ পৰিচ্ছন্ন হয় মেডিকেল কলেজখনো বহুখিনি ভালে হয় পৰিষ্কাৰ পৰিচ্ছন্ন হয় চ' TMCH ভালে লাগিছে হয় বাৰু তোমাৰ কেনেকুৱা TMCH তুমি কিয় চুজ কৰিছিলা? তোমাৰ লগত আৰু বেলেগ অপশ্যন আছিল নে TMCHৰ বাহিৰে? TMCH চুজ কৰাৰ মেইন ৰিজন হিচাপে চাবলৈ গ'লে পুৰণা কলেজবিলাকৰ ভিতৰত মোৰ ঘৰৰ পৰা বহুখিনি ওচৰ হয় TMCH বহুখিনি ওচৰ হয় নলবাৰী মেডিকেল কলেজৰ ওচৰে হয় বাৰু কিন্তু নতুন হিচাপে মানে আৰু তাৰোপৰি মই যোৰহাট মেডিকেল কলেজ পাইছিলোঁ কিন্তু চইচ ফিটিঙত দিয়া নহ'ল AMC মই দিছিলোঁ কিন্তু এক নম্বৰ কাৰণে পোৱা নাছিলোঁ ঠিক আছে ঠিক আছে সেইকাৰণে TMC চুজ কৰিলোঁ কেনেকুৱা এতিয়া ৰেংক 1 তোমাৰ আহি গ'ল তুমি এক্সপেক্ট কৰিছিলানে যে ৰেংক 1 আহিব বা সেই হিচাপতে তুমি মানে প্ৰিপেৰেশ্যন কৰিছিলানে? দাদা মই সেই হিচাপে প্ৰিপেয়াৰ কৰা নাছিলোঁ মানে আশা কৰা নাছিলোঁ মই এক্সপেক্ট কৰা নাছিলোঁ ৰেংক 1টো কিন্তু মই ট্ৰাই কৰিছিলোঁ টপ 100 या 200ৰ ভিতৰত ৰেংকটো আহি যাওক তেনেকৈ মই কেতিয়াবা এনেকুৱা ফিল হৈছিলে নে তোমাৰ যে পাছ নকৰিব পাৰোঁ বা নকৰিলে কি হ'ব এনেকুৱা? মই তেতিয়া ফিজিঅলজি পেপাৰ 1 খন দি উঠিছিলোঁ তেতিয়া মই ভাবিছিলোঁ ফিজিঅলজি ফেইল চাগে তাৰমানে ৰেংক 1 হোল্ডাৰৰো কেতিয়াবা এনেকুৱা মানে ফিল আহে হয় তোমাৰ কোনটো এক্সাম তোমাৰ চবচে ভাল হৈছিলে? এক্সাম থিয়ৰী হিচাপত মোৰ এনাটমি পেপাৰ 1 খন ভাল হৈছিলে আৰু প্ৰেক্টিকেলত মোৰ ফিজিঅলজি ভাল হৈছিলে যেতিয়া তোমাৰ ৰেংক 1 আহি গ'ল তেতিয়া তোমাৰ কেনেকুৱা ৰিয়েকশ্যন আছিলে আৰু বা তুমি মা দেউতাৰ লগত কথা পাতিছিলানে? হয় ৰেংক 1 মানে কেনেকৈ গম পালা তুমি তোমাৰ ৰেংক 1 আহা বুলি পেলাই তুমি নিজে চাইছিলানে নে তোমাৰ কোনোবা ফ্ৰেণ্ডে কৈছিলে? মই চোৱা নাছিলোঁ মোৰ ফ্ৰেণ্ড ঋষিকেশ ডেকা এণ্ড বিশ্বৰাজ লৱাৰ নামৰ দুজন ফ্ৰেণ্ডে চাইছিল চাই পেলাই কৈছিল যে ৰেংক 1 আহিছেতো প্ৰথমতে মই ধেমালি কৰা বুলি ভাবিছিলোঁ পাছত নিজে দেখিলোঁ PDFটো খুলি সঁচাকৈ ৰেংক 1 অহা বুলি দেখি ভালে লাগিছিল মা দেউতাক জনাইছিলোঁ মা দেউতাসকলেও ভালে পাইছে কি কৈছিলে তেওঁলোকে? কৈছে যে ভাল লাগিছে এইটোৱেই শেষ নহয় বা সেনেকুৱা ডেফিনেটলি আগলৈ আগবাঢ়ি যাব দিছে আৰু অভাগন বিৰেণ নিশ্চয় 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 আৰু তোমাৰ এতিয়া জাষ্ট ষ্টাৰ্টিংহে হৈছে MBBS বহুত ফাষ্ট ছাবজেক্ট হয় আৰু বহুত লঙো হয় বাৰু যিয়ে নহওক তুমি কি বুক ফ'ল' কৰিছিলা মানে তোমাৰ জুনিয়ৰৰ কাৰণে তুমি কি এডভাইচ কৰিবা কি বুক কেনেকৈ পঢ়িব লাগিব অলপ মানে বিস্তাৰভাৱে কৈ এনাটমিৰ বাবে মই বিশ্ৰাম সিং পঢ়িছিলোঁ আৰু বিদেশী মই দেখা নাছিলোঁ মানে ঠিক আছে পঢ়া নাছিলোঁ মানে পঢ়া নাছিল ঠিক আছে হয় আৰু বিশ্ৰাম সিংখনে মোক তাক বাহিৰে মেম এজনীয়ে কৈছিলে ভাল বুলি ফিজিঅলজিৰ কাৰণে একে যেন আৰু কিছুমান টপিক গাইডলাইন হলৰ পৰা কৰিছিলোঁ আৰু বায়'কেমিষ্ট্ৰিৰ কাৰণে লিপিনকটৰ পৰা কিছুমান টপিক পঢ়িছিলোঁ আৰু বাকী বেছিভাগ টপিক সত্যনাৰায়ণ আৰু মাজে মাজে জাম্বুলকাৰৰ পৰা পঢ়িছিলোঁ ঠিক আছে তোমাৰ মানে জাম্বুলকাৰ নোটছ আছিলে হয় চ' এনাটমিৰ কাৰণে তুমি ক'লা যে বিশ্ৰাম সিং পঢ়িব লাগে তাক বাহিৰে আৰু কিবা পঢ়িছিলা লাইক চিলেক্টিভ এনাটমি চিলেক্টিভ এনাটমি মই লাষ্টৰ ফালে পঢ়িছিলোঁ যেতিয়া ৰিভিজন দিছিলোঁ তেতিয়া চিলেক্টিভ এনাটমি পঢ়িছিলোঁ বিশ্ৰাম সিঙৰ যিবিলাক টপিক আছে সেইবিলাক টপিকে তাতে দিয়া থাকে পৰীক্ষাৰ কুৱেশ্যন হিচাপত থাকে অফক'ৰ্ছ মানে এক্সামৰ টাইমত ৰিভিজনৰ কাৰণে বহুত বেছি হেল্প হয় ৰাইট আৰু তাক বাহিৰে আৰু কিবা বেলেগ বুক পঢ়িছিলা? নাই তেনেকৈ পঢ়া নাছিলোঁ সেইকেইখনে ভালকৈ ট্ৰাই কৰিছিলোঁ আৰু বিশ্ৰাম সিঙৰ যোন ক্লিনিকেল নিউৰ এনাটমি সেইখনো পঢ়িছিলোঁ হয় ঠিক আছে তাৰপিছত তুমি ফিজিঅ'লজিৰ একে যেন পঢ়িছা আৰু তাৰ বাহিৰে কিবা বেলেগ কিছুমান টপিক গাইডলাইন হ'লে পৰা পঢ়িছোঁ আৰু লাষ্টৰ টাইমত 2-এটা টপিক ৰিভিজন দিছিলোঁ মানে ইউনিট ৰিভিজন দিছিলোঁ চেম্বুলিংগামৰ পৰা ঠিক আছে
চ' আৰু বায়'কেমিষ্ট্ৰিৰ পৰা তুমি পঢ়িলা সত্যনাৰায়ণ এণ্ড লিপিনকর তাক বাহিৰে আৰু কিবা পঢ়িছিলা জাম্বুলিকা পৰা চাইছিলোঁ জাম্বুলকাৰ তুমি তোমাৰ পঢ়াৰ কাৰণে কিবা অনলাইন বা ইউটিউব চেনেলৰ সহায় লৈছিলা নেকি হয় মই লৈছিলোঁ ইউটিউব চেনেল কাক ফ'ল' কৰিছিলা তাৰ ভিতৰত মই এডু ক্লাব আৰু আশীষ আগৰৱাল ফ'ল' কৰিছিলোঁ ফিজিঅ'লজিৰ কাৰণে আৰু জোৱাৰী MBBS-ৰ কিছু ভিডিঅ' চাইছিলোঁ এনাটমিৰ কাৰণে আৰু জাম্বুলকাৰৰ কিছু ভিডিঅ' চাইছিলোঁ বায়'কেমিষ্ট্ৰিৰ কাৰণে আৰু মই আপোনাৰ ভিডিঅ' চাইছিলোঁ যেতিয়া আহিছিলোঁ মানে TMCHত কি বুক ফ'ল' কৰিব লাগে ইউটিউবত চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ' আহিছিল তেতিয়া চাইছিলোঁ আপোনাৰ চেনেলটো চাইছিলোঁ তেতিয়াই ফাৰ্ষ্ট চাইছিলোঁ মই অ'কে থেংক ইউ আৰু বাকী তুমি এইটো কোৱা যে এটা কুৱেশ্যন এনচাৰৰ পৰা ফুল মাৰ্কছ বা বেটাৰ মাৰ্কছ আনিবৰ কাৰণে একচুৱেল ফ্ৰেম বা স্কেলিটনটো কেনেকুৱা হ'ব লাগে তোমাৰ হিচাপত তুমি কেনেকৈ লিখিছিলা মোৰ হিচাপত চাবলৈ গ'লে এনচাৰটোৰ কাৰণে কুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰে কুৱেশ্যনটো ভালদৰে বুজি পাব লাগিব সেইটোৰ ওপৰত চাই তাৰ ওপৰত ভাল এটা ইন্ট্ৰডাকশ্যন দি তাৰ লগত ৰিলেটেড ফ্ল' চাৰ্ট ডায়েগ্ৰাম এটা দুটা পাৰিলে আৰু তাৰ লগত ৰিলেটেড ক্লিনিকেল কিবা যদি থাকে এড কৰিলে ভাল হয় বুলি মই ভাবোঁ চ' তুমি কৈছা যে এটা গুড ইন্ট্ৰডাকশ্যন দিব লাগিব তাৰপিছত ভাল ডায়েগ্ৰাম বা যদি ৰিলেটেড ফ্ল' চাৰ্ট থাকে ফ্ল' চাৰ্ট দিব লাগে আৰু এণ্ডিঙত ক্লিনিকেল ৰিলেশ্যন যদি থাকে তেতিয়াহ'লে কুৱেশ্যনটোৰ সেইটো দিবৰ কাৰণে চেষ্টা কৰিব লাগে ঠিক আছে তুমি পঢ়াৰ ভিতৰত কোনটো ছাবজেক্ট তোমাৰ ফেভাৰিট আছিলে তিনিটা ছাবজেক্টে মোৰ পঢ়ি ভাল লাগিছিলে কিন্তু মোৰ স্পেচিফিকেলি চাবলৈ গ'লে বায়'কেমিষ্ট্ৰিখন মোৰ বেছি ভাল লাগিছে অ'কে বহুতৰ মানে বায়'কেমিষ্ট্ৰিটোৱে বেছি মানে বেয়া পোৱা ছাবজেক্ট থাকে কাৰণ তাত বহুতো মানে ফ্ল' চাৰ্টবিলাক থাকে আৰু বহুতে চাইকেলবিলাক মানে মুখস্থ কৰিবলগীয়া হয় চ' তুমি সেইবিলাক কেনেকৈ মনত ৰাখিছিলা ফ্ল' চাৰ্টবিলাক মই ট্ৰাই কৰিছিলোঁ এবাৰ পঢ়ি উঠি লিখিবৰ কাৰণে আৰু ৰিভিজনৰ টাইমতো এবাৰ লিখি চাইছিলোঁ আৰু যিবিলাক বহুত বেছি ইম্পৰ্টেণ্ট ফ্ল' চাৰ্ট হয় মই টেবুলৰ আগত ৰাখিবৰ কাৰণে ট্ৰাই কৰিছিলোঁ চ' তুমি টেবুলৰ আগত ৰাখিছিলা আৰু বাৰে বাৰে ৰিভাইজ কৰিছিলা আৰু যিবিলাক মনত ৰাখিব লাগে ফ্ল' চাৰ্ট সেইবিলাক তুমি লিখি পেলাই ট্ৰাই কৰিছিলা ঠিক আছে নোটছ বনাইছিলানে নোটছ মই বনোৱা নাছিলোঁ মই স্কুল লাইফৰ পৰা নোটছ বনাই নাপালোঁ মানে তেনেকৈ তোমাৰ কিয় এনেকুৱা লাগে নেকি নোট বনোৱাটো মানে টাইম ৱেষ্ট এনেকুৱা লাগে নেকি এনেকুৱা নালাগে কিন্তু নোটছ বনাই ভাল পোৱা নাছিলোঁ ঠিক আছে কিতাপখনত পঢ়ি কিনে যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট লাগে পেৰেগ্ৰাফৰ পৰা যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট লাগে সেইবিলাক যি কিতাপৰ যিখিনি স্পেচ থাকে কাষত তেনেকৈ লিখিবলৈ ট্ৰাই কৰিছিলোঁ আৰু ষ্টিকি নোটছ যিবিলাক পায় সেইবিলাকত ষ্টিকি নোট ইউজ কৰিছিলা ঠিক আছে তোমাৰ পাৰ্চনেল লাইফৰ বিষয়ে সুধিম কিবা তুমি এক্সট্ৰা ক' কাৰিকুলাৰ এক্টিভিটি কৰিছিলা নে নাই নে টপাৰবিলাকে কেৱল পঢ়িয়ে থাকে নহয় তেনেকুৱা নহয় বাৰু মই কৰিছিলোঁ বিশেষকৈ মই গান গাই ভাল পাওঁ গাওঁ মাজে মাজে আৰু ড্ৰামা কৰিও ভাল পাওঁ ড্ৰামা তুমি কেতিয়াবা কৰিছানে আমাৰ TMCত কৰিছানে হয় কৰিছিলোঁ কলেজ উইকত কৰিছিলোঁ কি ৰোল কৰিছিলা তুমি ৰোল হিচাপে মই এজন বৃদ্ধ মানুহৰ ৰোল এটা কৰিছিলোঁ অ'কে বুঢ়া হৈ গ'লা মানে আৰু তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই গাৰ্লফ্ৰেণ্ড নাই বাৰু কিন্তু মই এইটো ক'ব বিচাৰোঁ যে গাৰ্লফ্ৰেণ্ড থকাটো বেয়া কথা নহয় মোৰ নাই আৰু এতিয়ালৈ নাই মানে তুমি যিটো বিচৰা সেইটো পোৱা নাই মানে তেনেকুৱা নহয় অ'কে আৰু বাকী তুমি নীটৰ ষ্টুডেণ্টৰ কাৰণে কি ক'বা আৰু তুমি আগতে এইটো কোৱা যে নীট আৰু MBBS তোমাৰ কোনটো বেছি টান লাগিছে কম্পিটিটিভলি চাবলৈ গ'লে নীটটো বেছি টান হয় আৰু ফাৰ্ষ্ট যিটো চিলেবাছৰ যিটো ডাঙৰ হয় সেইটোৰ হিচাপত MBBSটো বেছি টাফ হৈ যায় মানে তুমি নীট 2025ৰ কাৰণে কি এডভাইচ দিবা বেষ্ট তিনিটা টিপছ ফৰ নীট 2025 যিবিলাকে দিব আহিব ফাৰ্ষ্ট অফ অল কনচিষ্টেঞ্চি থাকিব লাগে আৰু ছেকেণ্ড টাইম NCERT প্ৰতিটো লাইন প্ৰতিটো ছাবজেক্টৰ কাৰণে পঢ়াটো বৰ্তমান প্ৰয়োজন বুলি ভাবোঁ মই আৰু বিশেষকৈ ফিজিক্স বা ফিজিকেল কেমিষ্ট্ৰিৰ কাৰণে ফৰ্মুলা চিট বা যিবিলাক কুৱেশ্যন প্ৰেক্টিছ কৰা হয় ফৰ্মুলা বেছ সেইবিলাক কৰিব ঠিক আছে চ' ফিজিক্স আৰু ফিজিকেল কেমিষ্ট্ৰিৰ কাৰণে ফৰ্মুলা চিট বনাব লাগে আৰু কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগে আৰু NCERTত ষ্ট্ৰিক্ট থাকিব লাগে আৰু প্ৰতিটো ছাবজেক্টৰ কাৰণে NCERT পঢ়িব লাগে ঠিক আছে অ'কে এতিয়া ভিডিঅ'টো এণ্ডে কৰিম চ' তুমি যিহেতু গান গাই ভাল পাওঁ বুলি কৈছিলা চ' দুটা লাইন গাই শেষ কৰি দিয়া মই বহুত দিন গান গোৱা নাই তথাপিও তাই অ'কে মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চূড়াকে
মেঘে মেঘে যাছে হিয়াদে আদৰ বিউটিফুল থেংক ইউ থেংক ইউ ছ' মাছ পিংকু ফৰ দিছ ইণ্টাৰভিউ আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আশা কৰোঁ এনেকুৱা আৰু ভাল ভাল ৰেংক ইন ফিউচাৰ তুমি আনিবলৈ সক্ষম হোৱা ত' হয় দাদা। বাই বাই চেষ্টা কৰিম মই থেংক ইউ